এটা মাহ ধৰি আপোনাক গম পায় যে সমগ্ৰ ভাৰততে বিশেষকৈ ভাৰত চৰকাৰৰ পথ মন্ত্ৰালয়ৰ দ্বাৰা যিটো পৰিবহণ মন্ত্ৰালয় আছে সমগ্ৰ ভাৰততে সুৰক্ষা যিটো পথ সুৰক্ষা মাহ হিচাপে ঘোষণা কৰিছিলে আৰু সেই হিচাপতে সমগ্ৰ ভাৰততে যি ধৰণে এই সজাগতা অভিযান হৈছে আমাৰ নগাঁৱতো পথ সুৰক্ষা সমিতি নগাঁও লগতে নগাঁও পৰিবহণ বিভাগৰ উদ্যোগত আজি এই যোৱা প্ৰায় এটা মাহ ধৰি পেলাই এই অভিযান সুন্দৰকৈ কৰিছিলে আৰু আজি শেষৰটো অনুষ্ঠান বাইক ৰেলী আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে পৰিবহণৰ যিখিনি নিয়ম নীতি মানি চলক হেলমেট পৰিধান কৰক গতিবেগ নিয়ন্ত্ৰণ কৰক আৰু নিজৰ জীৱনটো সুৰক্ষা ৰাখক ৰাইজক এটা সুস্থ আৰু সবল এটা পৰিৱেশ যাতে আমি যান বাহন চলোৱাৰ ক্ষেত্ৰত আমি প্ৰস্তুত কৰিব পাৰোঁ নতুন প্ৰজন্মক তথা যিসকল ব্যক্তিয়ে যান বাহনৰ প্ৰয়োগ কৰে বা চলায় তেওঁলোকে যাতে সেই যান বাহন চলোৱাৰ নিয়ম নীতিবোৰ মানি চলে মদিৰা পান কৰি যাতে তেওঁলোকে যান বাহন নচলায় হেলমেট পৰিধান কৰি যাতে চলায় ডেকা চামক ক'ব বিচাৰোঁ বাইকবিলাক ইম্প্ৰভাইজ কৰি খুব ঘঁকৈ খুব জোৰকৈ এটা শব্দ কৰি পেলাই যে তেওঁলোকে চলায় আৰু বাইকবিলাক যে ইম্প্ৰভাইজ কৰি পেলায় সেইবিলাক পথ দুৰ্ঘটনাৰ এটা মূল কাৰণ সেইকাৰণে এটা সংযতভাৱে এটা সুৰক্ষিতভাৱে তেওঁলোকে যাতে যান বাহন ইত্যাদি তেওঁলোকে চলায় আৰু নিজৰ কোনো ভুলৰ বাবে বা নিজে পথ সুৰক্ষা অৱলম্বন নকৰাৰ বাবে বেলেগৰ প্ৰাণ যাতে আতংকিত নহয় বা বেলেগ যাতে কোনো দুৰ্ঘটনাৰ যাতে তেওঁলোক সন্মুখীন হ'বলগীয়া নহয় সেই কথাখিনি আমি ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছোঁ।